Hello everyone, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টোত আমি ক্লাস 12 মেথছৰ চেপ্টাৰ নম্বৰ 4 ডিটাৰমিনেন্টস অৰ্থাৎ নিৰ্ণায়ক এই চেপ্টাৰটোৰ এক্সাৰসাইজ 4.4 ৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 এই দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। সোৱা কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 ৰ মূলকক্ষ দুটাৰ সহখণ্ডস উলিওৱা অৰ্থাৎ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 ত আমাক দুটা মূলকক্ষ দিয়া আছে। সো আমি এই দুটা মূলকক্ষৰ বাবে সহখণ্ডস নিৰ্ণয় কৰিব লাগে অৰ্থাৎ এডজইন্ট নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা যে মূলকক্ষৰ সহখণ্ডস নাইবা এডজইন্ট কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে কিন্তু মই তোমালোকক এক্সাৰসাইজ 4.4 ৰ ইন্ট্ৰোডাকশন ভিডিঅ'ত শিকাইছো। ঠিক আছে, যদি ভিডিঅ'টো চোৱা নাই কাইন্ডলি এবাৰ চাই ল'বা। ঠিক আছে, সো এতিয়া চোৱা এই কোৱেশ্চনটোৰ সলিউশন। চোৱা একেবাৰে সহজ। চোৱা ইয়াতে দিয়া আছে এটা মূলকক্ষ আৰু চোৱা এই মূলকক্ষটোৰ ঘাত হল কিমান 2/2। সো প্ৰথমে আমি এটা কাম কৰিম, যেহেতু এই মূলকক্ষটোৰ কোনো নাম দিয়া নাই সো প্ৰথমে আমি মূলকক্ষটোৰ নাম দিম। ঠিক আছে, সো লেট যে ধৰা হল মূলকক্ষটোৰ নাম হল a, গতিকে a ইকুয়ালস টু 1 2 3 and 4 অর্থাৎ মূলকক্ষটোৰ নাম কি দিলো আমি a। ঠিক আছে, এতিয়া চোৱা আমি কি নিৰ্ণয় কৰিব লাগে, এই মূলকক্ষটোৰ সহখণ্ডস নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমি এডজইন্ট নিৰ্ণয় কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা এডজইন্ট নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰিব লাগে যে মূলকক্ষ এটাৰ প্ৰতিটো মৌলৰ বাবে ইন্ডিভিজুৱেলি প্ৰতিটো মৌলৰ বাবে সহৰাশি নিৰ্ণয় কৰিব লাগে। কি নিৰ্ণয় কৰিব লাগে? সহৰাশি নিৰ্ণয় কৰিব লাগে। ঠিক আছে, সো আমি কি কৰিম প্ৰথমতে এই মৌলকক্ষটোৰ অৰ্থাৎ 2/2 এই মৌলকক্ষটোৰ প্ৰতিটো এলিমেন্টছৰ বাবে প্ৰতিটো মৌলৰ বাবে সহৰাশি নিৰ্ণয় কৰিম। এতিয়া চোৱা তোমালোকে জানা যে সহৰাশি কেনেকৈ নিৰ্ণয় কৰিব লাগে। চোৱা সহৰাশি নিৰ্ণয় কৰাৰ যোনটো ফৰ্মুলা হেটো হল এনেকুৱা যে aij ইকুয়াল টু -1 হোল টু দি পাৱাৰ i প্লাস j ইনটু mij, হয়নে? এটো হল ফৰ্মুলা, সহৰাশি নিৰ্ণয় কৰাৰ ফৰ্মুলা, যত mij হৈছে কি অনুৰাশি। ঠিক আছে, গতিকে চোৱা প্ৰথমে তুমি এই মৌলটো কনসিডাৰ কৰিম। গতিকে এটো কি আছে a11 তার মানে 1 নম্বৰ শাৰীৰ 1 নম্বৰ স্তম্ভৰ মৌল, গতিকে a11। গতিকে চোৱা a11 ইকুয়াল টু কি হ'ব যে -1 হোল টু দি পাৱাৰ 1 প্লাস 1 ইনটু m11, সো ইকুয়াল টু -1 হোল টু দি পাৱাৰ 1 প্লাস 1 মানে 2 অর্থাৎ স্কয়ার, গতিকে -1 হোল স্কয়ার ইনটু m11। গতিকে চোৱা m11 মানে কি হ'ব, যেহেতু আমি 1 মৌলটো কনসিডাৰ কৰিছো গতিকে আমি কি কৰিম এই 1 এই শাৰীটো ডিলিট কৰিম আৰু এই যোনটো স্তম্ভ আছে 1 নম্বৰ স্তম্ভ এটো ডিলিট, 1 নম্বৰ শাৰী আৰু 1 নম্বৰ স্তম্ভটো ডিলিট, গতিকে মৌল থাকিব কি 4, গতিকে ইনটু হ'ব কিমান 4 অৰ্থাৎ m11 ৰ মান হ'ব 4। সো ইকুয়াল টু -1 ক স্কয়ার কৰিলে +1 ইনটু 4 ইকুয়াল টু 1, সরি ইকুয়াল টু 1 ইনটু 4 কৰিলে 4। ঠিক আছে, গতিকে a11 আমি কি পালো 4 পালো। এতিয়া মোৰ কথাটো হল যে আমি এই কোৱেশ্চনটো এনেদৰে আমি সলভ নকৰো। ঠিক আছে, এনেদৰে আমি লেংথি প্ৰসেছত সলভ নকৰো। এই কোৱেশ্চনটো আমি তাৰমানে সহজতে সলভ কৰিব পাৰো। চোৱা প্ৰথমতে চোৱা তোমালোকে ইয়াতে বুজিবলৈ চেষ্টা কৰা যে -1 হোল টু দি পাৱাৰ i প্লাস j আমি কিয় লিখিছো ইয়াতে, বিকজ অফ আমি যেতিয়া aij অৰ্থাৎ চোৱা ইয়াতে 1 মৌলটো যেতিয়া আমি কনসিডাৰ কৰিলো অৰ্থাৎ 1 মৌলটোৰ বাবে যেতিয়া আমি সহৰাশি নিৰ্ণয় কৰিছো সহৰাশিটো আমি কিমান পালো 4 পালো, +4 পালো। এতিয়া চোৱা এই 4 ৰ আগত প্লাস সাইন আহিব নে মাইনাস সাইন আহিব সেইটো আমি আগতেকৈ জানিম নেকি কোৱাচোন, সেইটো নাজানো আমি। সেই নজনাৰ কাৰণে আমি এইখিনি কৰিছো যে -1 হোল টু দি পাৱাৰ i প্লাস j কৰিছো। আমি এইখিনি কৰি চাইছো যে 4 ৰ আগত কি চিহ্ন আহিব প্লাস চিহ্ন আহিব অৰ্থাৎ সহৰাশি যেতিয়া আমি নিৰ্ণয় কৰিম। ঠিক আছে, এইখিনি কাম আমি কিয় কৰো কাৰণ কোনটো মৌলৰ আগত কি চিহ্ন আহিব আমি এটো নাজানো। ঠিক আছে, সেই কাৰণে আমি এই কামখিনি কৰিবলগা হয় যে -1 হোল টু দি পাৱাৰ i প্লাস j। এতিয়া মোৰ কথাটো হল যদি আমি এইখিনি জানো কেনেবাকৈ যদি জানিব পাৰো দেন এইখিনি এক্সট্ৰা কাম -1 হোল টু দি পাৱাৰ i প্লাস j, সো ইয়াতে যেনেকৈ লিখিছো -1 হোল টু দি পাৱাৰ 1 প্লাস 1 এইখিনি কিন্তু কৰিবলগীয়া নহব যদি আমি এইখিনি জানো যে কোনটো মৌলৰ আগত কি চিহ্ন আহিব। ঠিক আছে, সো তোমালোকে এটো মনত ৰাখিবা যে 2/2 মৌলকক্ষ এটাৰ ক্ষেত্ৰত যেতিয়া আমি সহৰাশি নিৰ্ণয় কৰিম তেতিয়া প্ৰথম মৌলটোৰ আগত সদায় প্লাস, সেকেন্ডৰ আগত সদায় মাইনাস, তাৰপিছত এইটো তাৰ মানে অৰ্থাৎ 2 নম্বৰ শাৰীৰ প্ৰথম স্তম্ভৰ মৌল সদায় মাইনাস আৰু এইটো সদায় প্লাস এনেকুৱা হ'ব তাৰ মানে। চোৱা এইখিনি চাগে তোমালোকে বুজি পোৱা নাই, মই বুজাই আছো লাই লাই বুজাইছো। চোৱা মই কি কৈছো ইয়াতে যে ইয়াতে যোনটো মৌল থাকিব হিটোৰ আগত সদায় প্লাস, ইয়াৰটো সদায় মাইনাস, ইয়াৰটো সদায় মাইনাস আৰু ইয়াৰটো সদায় প্লাস। চোৱা এটা এই 1 1 টো আমি আকৌ আমি নিৰ্ণয় কৰিম। চোৱা
আকৌ নিৰ্ণয় কৰিম গতিকে A11 মানে কি হ'ব চোৱা A11 মিন্স এইটো মলক কনসিডাৰ কৰিছো গতিকে চোৱা এইটো মলৰ আগত কি চিহ্ন আহিছে অৰ্থাৎ ইয়াতে কি চিহ্ন আহিব কোৱাচোন প্লাস তাৰ মানে ইয়াতে কি চিহ্ন থাকিব তেতিয়াহলে প্লাস চিহ্ন থাকিব আৰু প্লাস চিহ্ন দিয়াৰ দৰকাৰ নাথাকে মানে এইটো দিব নালাগে মাইনাস হলেহে দিব লাগে গতিকে প্লাস চিহ্ন দিয়াৰ দৰকাৰই নাই গতিকে চোৱা A11 মানে এইটো মল অৰ্থাৎ আমি কি কৰিম এই এক নম্বৰ শাৰীটো ডিলিট কৰিম আৰু এক নম্বৰ স্তম্ভটো আমি ডিলিট কৰি দিম গতিকে চোৱা মল থাকিব এতিয়া কি 4 তাৰ মানে A11 মানে হ'ব 4 এইটো চোৱা A11 মানে কিমান পাইছো আমি 4 পাইছো গতিকে চোৱা এইখিনি এক্সট্ৰা কাম এক্সট্ৰা স্টেপ এইখিনি কিন্তু কৰিবলগীয়া হোৱা নাই সো তোমালোকে মই ৰিকমেন্ড কৰিম তোমালোকে এইখিনি মনত ৰাখিবা যে প্লাস মাইনাস ঠিক আছে এটা 2/2 মৌলকক্ষৰ ক্ষেত্ৰত দেন A12 গতিকে চোৱা A12 মানে কি হ'ব অৰ্থাৎ A12 মানে কোনটো কোৱাচোন যে এক নম্বৰ শাৰীৰ দুই নম্বৰ স্তম্ভৰ মৌল দ্যাট মিন্স এইটো মৌল লৈছো 2 গতিকে যেতিয়া আমি 2 কনসিডাৰ কৰিম কি চিহ্ন আহিব কোৱাচোন মাইনাস সো ইয়াতে মাইনাস বহাই দিবা ঠিক আছে গতিকে তোমালোকে এইটো ক্যান্সেল কৰি দিয়া এইটো এক নম্বৰ শাৰী ক্যান্সেল আৰু দুই নম্বৰ স্তম্ভ ক্যান্সেল বিকজ অফ আমি 2 কনসিডাৰ কৰিছো এই 2 এক নম্বৰ শাৰীত আছে গতিকে এক নম্বৰ শাৰী ক্যান্সেল আৰু দুই নম্বৰ স্তম্ভত আছে গতিকে দুই নম্বৰ স্তম্ভটো ক্যান্সেল মৌল থাকিব কি কোৱাচোন 3 গতিকে ইয়াতে 3 বহাই দিয়া দ্যাট মিন্স A12 ইকুয়াল টু হ'ব -3 ঠিক আছে দেন আমি কোনটো মৌল কনসিডাৰ কৰিম কোৱাচোন এইটো মৌল 3 গতিকে এইটো হ'ব দুই নম্বৰ শাৰীৰ এক নম্বৰ স্তম্ভৰ মৌল দ্যাট মিন্স A21 গতিকে ইকুয়াল টু চাইতে ইয়াৰ আগত কি চিহ্ন আহিব এইটো সব মাইনাস গতিকে মাইনাস তেতিয়া 3 কনসিডাৰ কৰিছো তাৰ মানে এই দুই নম্বৰ শাৰী আৰু এক নম্বৰ স্তম্ভ ডিলিট গতিকে চোৱা কি থাকিব এটা 2 তাৰ মানে A21 ইকুয়াল টু হ'ব -2 চোৱা এটা কিমান ইজি হৈ গল গতিকে A22 আৰু A22 মানে কি চোৱা A22 গতিকে A22 মানে A24 গতিকে চোৱা এটা কি চিহ্ন আহিব প্লাস চিহ্ন আহিব গতিকে প্লাসটো দিয়াৰ দৰকাৰ নাই গতিকে আমি কি কৰিম এতিয়া এই দুই নম্বৰ শাৰীটো ডিলিট কৰিম আৰু দুই নম্বৰ স্তম্ভটো ডিলিট কৰিম মূল থাকিব কেইটা এটা আৰু এটো কিমান 1 এইটো কিমান ইজি হৈ গলে তানে সো এতিয়া আমি নিৰ্ণয় কৰিম কি এডজয়েন্ট সো देयरफॉर एडजॉइंट ऑफ ए আৰু সো এডজয়েন্ট অফ এ যদি আমি নিৰ্ণয় কৰিম ঠিক আছে তেতিয়া আমি কি কৰিব লাগিব শাৰী কেটাক আমি কনভার্ট কৰি স্তম্ভ বনাব লাগিব সো এই কেটা যেহেতু শাৰী গতিকে কেটা কনভার্ট কৰি আমি কি বনাম স্তম্ভ বনাম গতিকে সো প্ৰথম স্তম্ভৰ মূল হ'ব এই দুটা A11 A12 ঠিক আছে দেন হ'ব A21 দেন হ'ব A22 শাৰী কেটাক আমি কনভার্ট কৰি কি বনাব লাগে স্তম্ভ বনাব লাগে ইয়াতে যেহেতু A11 A12 এটো কি এটো হল শাৰী অৰ্থাৎ এই প্ৰথম শাৰী ঠিক আছে আৰু এইটো হল এই দুই নম্বৰ শাৰী গতিকে শাৰীটোক আমি কি বনাব লাগিব স্তম্ভ বনাব লাগিব দ্যাট মিন্স A11 ইয়াতে থাকিব আৰু A12 এই তলত আহিব এটো চোৱা এই শাৰীটো স্তম্ভ হল দেন A21 A22 এটো শাৰী এটো ইয়াতে স্তম্ভ হৈছে গতিকে চোৱা ইকুয়াল টু কিমান হ'ব A11 সো A11 মানে হল 4 আৰু A21 মানে হল এইটো চোৱা A21 মানে হল -2 গতিকে আৰু চোৱা A12 মানে হল -3 সো -3 আৰু A22 মানে হল 1 গতিকে এইটোই হ'ব এডজয়েন্ট অফ A ঠিক আছে এটো হল 2/2 মৌলক কক্ষ এটাৰ ক্ষেত্ৰত তোমালোকে এই চিহ্নটো কিন্তু এই মানে সাইন কনভেনশন অৰ্থাৎ এই চিহ্নক এটা কিন্তু মনত ৰাখিবা ঠিক আছে 2/2 মৌলক কক্ষৰ ক্ষেত্ৰত যদি আমি সহখণ্ডস নিৰ্ণয় কৰিব লাগে অৰ্থাৎ এডজয়েন্ট আমি নিৰ্ণয় কৰিব লাগে দেন তোমালোকে এই চিহ্নক এটা কিন্তু মনত ৰাখিবা ঠিক আছে সো এটা হল কোশ্চেন নাম্বার 1 এতিয়া চোৱা কোশ্চেন নাম্বার 2 সো কোশ্চেন নাম্বার 2 কি দিছে ইয়াতেও চোৱা এটা মৌলক কক্ষ দি আছে কিন্তু এটোৰ ঘাত কিমান এটো হল 3/3 এটো কিমান ঘাত 3/3 গতিকে এই মৌলক কক্ষটোৰ কি নিৰ্ণয় কৰিব লাগে সহখণ্ডস নিৰ্ণয় কৰিব লাগে সো সলিউশন চোৱা সো প্ৰথমে আমি কি কৰিম কোৱা এই মৌলক কক্ষটোৰ এটা নাম দিম ঠিক আছে সো লেট যে ধৰা হল মৌলক কক্ষটোৰ নাম হল A ঠিক আছে গতিকে A ইকুয়াল টু হ'ব যে 1 -1 2 then 2 3 5 then দি আছে কিমান -2 0 1 এইখিনি আমাক দি আছে সো এই মৌলক কক্ষটোৰ আমি নাম দিলো কি A এতিয়া আমি কি নিৰ্ণয় কৰিব লাগে এই মৌলক কক্ষটোৰ সহখণ্ডস গতিকে সেম সহখণ্ডস নিৰ্ণয় কৰিবলৈ আমি কি নিৰ্ণয় কৰিব লাগিব প্ৰথমতে সহৰাশি নিৰ্ণয় কৰিব লাগে তেতিয়া সহৰাশি নিৰ্ণয় কৰাৰ যোনটো ফৰ্মুলা ঠিক আছে এটো কি যে Aij ইকুয়াল টু -1 হোল টু দি পাৱাৰ I plus j into Mij এতিয়া চোৱা আমি যদি জানো যে কোনটো মৌলৰ আগত কি চিহ্ন আহিব ঠিক আছে তেতিয়া কিন্তু আমি এইখিনি কাম কৰিব নালাগে এই আগৰটো নিচিনাকৈ গতিকে তোমালোকে এটো মনত ৰাখিবা যে 3/3 ঘাতৰ মৌলক কক্ষৰ ক্ষেত্ৰত যেতিয়া আমি হৰাকি নিৰ্ণয় কৰিম সেই হৰাকি নিৰ্ণয় কৰাৰ সময়ত কোনটো মৌলৰ আগত কি চিহ্ন আহিব তোমালোকে এইটো মনত ৰাখিবা যে প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস আৰু এই মাজৰটো হ'ব প্লাস তোমালোকে এই চিহ্নকেইটা কিন্তু মনত ৰাখিবা একেবাৰে সহজ চোৱা প্লাস মাইনাস প্লাস
প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস প্লাস মাইনাস প্লাস আৰু মাজৰটো প্লাস ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব গতিকে এইখিনি যদি তোমালোকে মনত ৰাখিব পাৰা দেন এইখিনি এক্সট্ৰা কাম আমি কৰিব নালাগে ঠিক আছে সো এতিয়া আমি এটা এটাৰ কি উলিয়াম তাৰমানে ইন্ডিভিজুৱেলি প্ৰতিটো এলিমেন্টছৰ বাবে হৰ ৰাখি আমি নিৰ্ণয় কৰিম ঠিক আছে গতিকে চোৱা a11 চোৱা a11 মানে এইটো মূল গতিকে চোৱা a11 যদি আমি কনসিডাৰ কৰিলো ঠিক আছে এই মূলটোৰ আগত কি চিহ্ন আহিব এইটো চোৱা প্লাস চিহ্ন আহিব এটা চোৱা প্লাস চিহ্ন থাকিলে যোনটো আমি দিয়াৰ তাৰ মানে দৰকাৰ নপৰে মানে প্লাস থাকিলে আমি দিব নালাগে বাট মাইনাস হলেতো দিবই লাগিব গতিকে চোৱা 1 কনসিডাৰ কৰিছো গতিকে আমি কি কৰিম কোৱাচোন এই 1 যোনটো হাৰি আছে এক নম্বৰ হাৰি এই এক নম্বৰ হাৰিটো ক্যান্সেল কৰিম আৰু এক নম্বৰ স্তম্ভটো আমি ক্যান্সেল কৰিম গতিকে সব মৌল থাকিব এই চাৰিটা 3501 এতিয়া আমি এইখিনি ভ্যালু ফাইন্ড আউট কৰিম গতিকে 3 ৰ লগত 1 পূৰণ কৰিলে 3 ঠিক আছে এন্ড মাইনাস 5 ইনটু 0 কৰিলে 0 গতিকে 3 মাইনাস 0 ইকুয়াল কিমান হ'ব 3 হ'ব গতিকে a11 মানে কিমান 3 সো কিমান ইজি হৈ গলে এতিয়া দেন a12 গতিকে a12 মানে কোনটো মৌল কোৱাচোন a2 মাইনাস 1 এতিয়া চোৱা ইয়াৰ আগত কি চিহ্ন আহিব কোৱাচোন এইটো সব মাইনাস চিহ্ন আহিব গতিকে ইয়াতে মাইনাস চিহ্নটা দি লোৱা ঠিক আছে গতিকে চোৱা এইটো মৌল কনসিডাৰ কৰিছো গতিকে আমি কি কৰিম কোৱা এই এক নম্বৰ হাৰি ক্যান্সেল আৰু দুই নম্বৰ স্তম্ভটো ক্যান্সেল ঠিক আছে মৌল থাকিব এই চাৰিটা 25 মাইনাস 21 গতিকে 2 লগত 1 পূৰণ কৰা কিমান হ'ব 2 হ'ব গতিকে 2 আৰু ইয়াতে এটা ফৰ্মুলাৰ মাইনাস চোৱা আৰু a2 মাইনাস আৰু a2 মাইনাসত পূৰণ হৈ প্লাস হৈ যাব ঠিক আছে দেন 2 ৰ লগত 5 পূৰণ কৰি দিলে 2 into 5 কৰিলে কিমান হয় 10 হয় সো ইকুয়াল টু হ'ব -12 সো কিমান ইজি হৈ গল দেন a13 মানে কোনটো মৌল কোৱাচোন a2 মৌল 2 এতিয়া চোৱা ইয়াৰ আগত কি চিহ্ন আহিব প্লাস চিহ্ন আহিব এটা প্লাস চিহ্ন থাকিলে দিয়াৰ দৰকাৰ নপৰে গতিকে আমি কি কৰিম কোৱা এই এক নম্বৰ হাৰিটো ডিলিট কৰিম আৰু এই 3 নম্বৰ স্তম্ভটো আমি ডিলিট কৰিম মৌল থাকিব এই চাৰিটা 2 3 -2 0 গতিকে 2 লগত 0 পূৰণ কৰি দিয়া 0 ঠিক আছে 0 মাইনাস এটি কিন্তু ফর্মুলার মাইনাস আৰু চোৱা ইয়াতো মাইনাস আছে গতিকে পূৰণ হৈ প্লাস হৈ যাব দেন 2 into 3 কৰিলে 6 গতিকে 0 plus 6 কৰিলে 6 তাৰ মানে a13 ৰ ভ্যালু কিমান পালো আমি 6 পালো নেক্সট চোৱা a21 গতিকে চোৱা a21 মানে কোনটো কোৱাচোন দুই নম্বৰ হাৰিৰ এক নম্বৰ স্তম্ভৰ মূল দ্যাট মিন্স a2 ৰ কথা কৈছে গতিকে চোৱা ইয়াৰ আগত কি চিহ্ন আহিব মাইনাস চিহ্ন আহিব ইয়াতে দি লোৱা গতিকে মাইনাস চিহ্ন আহিব 2 কনসিডাৰ কৰিছো তাৰ মানে কি কৰিম কোৱা এই দুই নম্বৰ হাৰিটো ডিলিট কৰিম আৰু এক নম্বৰ স্তম্ভটো ডিলিট কৰিম ঠিক আছে মৌল থাকিব এই চাৰিটা -1 2 0 1 গতিকে -1 ৰ লগত 1 পূৰণ কৰিলে -1 ইয়াতে বহাই দিয়া -1 দেন 0 ৰ লগত 2 পূৰণ কৰিলে 0 গতিকে -0 সো ইকুয়াল টু কিমান হ'ব চোৱা মাইনাস আৰু মাইনাসত প্লাস তাৰ মানে এটো +1 মানে a21 মানে কিমান পালো +1 দেন হ'ব a22 গতিকে চোৱা a22 মানে কিমান হ'ব এতিয়া চোৱা a22 লৈছো গতিকে a22 ৰ আগত কি চিহ্ন আহিব প্লাস চিহ্ন আহিব যেটো দিয়াৰ দৰকাৰ নাই চোৱা গতিকে a22 মানে হল a2 মূল 3 গতিকে আমি কি কৰিম a2 ক্যান্সেল কৰিম এই হাৰিটো ক্যান্সেল আৰু দুই নম্বৰ স্তম্ভ দুই নম্বৰ হাৰি আৰু দুই নম্বৰ স্তম্ভটো ক্যান্সেল মৌল থাকিব এই চাৰিটা 1 2 -2 1 গতিকে 1 ৰ লগত 1 পূৰণ কৰিলে 1 ঠিক আছে দেন ফৰ্মুলাৰ এটা মাইনাস ঠিক আছে নেক্সট চোৱা এইটো মাইনাস চোৱা আৰু ইয়াতে মাইনাস আছে গতিকে a2 মাইনাস আৰু এই ফৰ্মুলাৰ মাইনাস পূৰণ হৈ প্লাস দেন 2 into 2 মানে 4 গতিকে 1 plus 4 মানে কিমান চোৱা 1 plus 4 মানে হল 5 তাৰ মানে a22 মানে কিমান পালো 5 পালো দেন a23 গতিকে a23 মানে কোনটো মূল কোৱাচোন a2 5 ৰ কথা কৈছে গতিকে চোৱা এই 5 ৰ আগত কি চিহ্ন আহিব মাইনাস চিহ্ন আহিব গতিকে মাইনাস চিহ্ন বহাই দিয়া ঠিক আছে নেক্সট চোৱা এই 5 কনসিডাৰ কৰিছো তাৰ মানে 2 নম্বৰ হাৰি আৰু 3 নম্বৰ স্তম্ভ ডিলিট মৌল থাকিব এই চাৰিটা 1 -1 -2 0 1 ৰ লগত 0 পূৰণ কৰিলে 0 দেন ফৰ্মুলাৰ এটা মাইনাস আৰু চোৱা ইয়াতে এই মাইনাস আৰু এই মাইনাসত পূৰণ হৈ অলৰেডি প্লাস হৈ যাব গতিকে 2 into 1 মানে 2 তাৰ মানে চোৱা ইয়াতে ইকুয়াল টু কিমান হ'ব চোৱা a মাইনাস আৰু হল a মাইনাস দুটা পূৰণ হৈ প্লাস তাৰ মানে হ'ব কিমান +2 অৰ্থাৎ a23 মানে কিমান পালো আমি +2 নেক্সট চোৱা a31 গতিকে চোৱা a31 মানে কিমান অৰ্থাৎ a31 মানে কোনটো মূল কোৱাচোন a2 মূলৰ কথা কৈছে -2 তে চোৱা গতিকে a31 যদি আমি কনসিডাৰ কৰিম তাৰ আগত কি চিহ্ন আহিব কোৱাচোন প্লাস চিহ্ন আহিব যেটো দিয়াৰ দৰকাৰ নাই গতিকে চোৱা মাইনাসটো আমি কনসিডাৰ কৰিছো গতিকে আমি কি কৰিম এই 2 নম্বৰ 3 নম্বৰ হাৰিটো ক্যান্সেল কৰি দিম আৰু 1 নম্বৰ স্তম্ভটো আমি ক্যান্সেল কৰি দিম মৌল থাকিব এই চাৰিটা -1 2 3 5 গতিকে -1 ৰ লগত 5 পূৰণ কৰা কিমান হ'ব কোৱা -5 দেন এটা ফৰ্মুলাৰ মাইনাস 3 into 2 কৰিলে কিমান পাম 6 পাম গতিকে -5 -6 -11 তাৰ পিছত আহিব কি a32 গতিকে চোৱা a32 মানে কিমান হ'ব গতিকে চোৱা a32 মানে কোনটো মূল a2 0 গতিকে ইয়াৰ আগত কি চিহ্ন আহিব কোৱা মাইনাস চিহ্ন আহিব গতিকে ইয়াতে মাইনাস গতিকে আমি কি কৰিম এতিয়া এই 3 নম্বৰ হাৰিটো ক্যান্সেল কৰিম আৰু 2 নম্বৰ স্তম্ভটো আমি ক্যান্সেল কৰিম মৌল থাকিব এই চাৰিটা 1 2 2 5
গতিকে 1 ৰ লগত 5 পূৰণ কৰিলে 5 ব্ৰেকেট 5 মাইনাস 2 * 2 কৰিলে কিমান হ'ব 4 হ'ব গতিকে সো ইকুৱেল টু কিমান হ'ব -5 - 4 মানে 1 দ্যাট মিন্স a32 মানে হ'ব -1 দেন a33 ঠিক আছে a33 মানে একেবারে 3 নম্বৰ হাৰিৰ 3 নম্বৰ স্তম্ভৰ মূল তার মানে 1 গতিকে ইয়াৰ আগত কি চিহ্ন আহিব প্লাস চিহ্ন আহিব যেটো দিয়াৰ দৰকাৰ নাই গতিকে আমি কি কৰিম এই 3 নম্বৰ হাৰিটো ডিলিট কৰিম আৰু 3 নম্বৰ স্তম্ভটো ডিলিট কৰিম ঠিক আছে মূল থাকিব এই চাৰিটা 1 - 1 2 3 গতিকে 1 ৰ লগত 3 পূৰণ কৰিলে 3 ঠিক আছে ইয়াতে এটা মাইনাস আহিব আৰু a2 মাইনাস আৰু a2 মাইনাসত পূৰণ হৈ প্লাস হৈ যাব দেন 2 * 2 কৰিলে আমি কিমান পাম 2 পাম গতিকে 3 + 2 মানে 5 গতিকে স্যার এই কেটা আমি কি পালো এই কেটা পালো তার মানে এই যোনটো মূলক অক্ষ দিয়া আছে যোনটো ম্যাট্রিক্স দিয়া আছে এই ম্যাট্রিক্সৰ প্ৰতিটো মূলৰ বাবে কি এইবিলাক হল সহৰাশি ঠিক আছে সো আইতে আমি সহৰাশি পাই গৈছো গতিকে আমি এডজয়েন্ট নিৰ্ণয় কৰিব পাৰিম অৰ্থাৎ সহখণ্ডস্থ আমি নিৰ্ণয় কৰিব পাৰিম সো দেয়াৰফৰ এডজয়েন্ট অফ এ গতিকে স্যার এডজয়েন্ট অফ এ কিন্তু কি হ'ব আগৰটো নিচিনাকে যে হাৰি কেটাক আমি কনভার্ট কৰি কি বনাম কোৱা স্তম্ভ বনাম গতিকে স্যার এটো হল প্ৰথম হাৰি গতিকে এটো হ'ব কি প্ৰথম স্তম্ভ তাৰ মানে a11 গতিকে a11 তাৰ পিছত a12 দেন হ'ব a13 ঠিক আছে নেক্সট এইটো হাৰি কি হ'ব 2 নম্বৰ স্তম্ভ তাৰ মানে 2 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভলৈ কনভার্ট হ'ব গতিকে a21 নেক্সট a22 দেন হ'ব a23 ঠিক আছে নেক্সট 3 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ হৈ যাব তাৰ মানে a31 a32 দেন হ'ব a33 a2 গতিকে এইটো হ'ব কি এডজয়েন্ট অফ এ ঠিক আছে এটা ভ্যালু খিনি জাস্ট পুট কৰি দিয়া সো a11 মানে হল 3 গতিকে 3 a12 মানে হল -12 গতিকে -12 a13 মানে হল 6 সো এখিনি বহাই দিয়া a21 মানে হল 1 ঠিক আছে 1 দেন a22 মানে হল 5 সো 5 a23 মানে হল 2 নেক্সট a31 মানে -11 গতিকে -11 a32 মানে হল -1 সো -1 and a33 মানে হল 5 এইটো সো আমি এইখিনি পালো গতিকে এইটোই হ'ব কি এডজয়েন্ট মানে এই যোনটো ম্যাট্রিক্স আছে যোনটো মূলক অক্ষ আছে এইটোৰ হ'ব কি সহখণ্ড চাইছানে কিমান ইজি সো তোমালোকে কি কৰিবা এই সাইন কনভেনশনটো কিন্তু মনত ৰাখিবা ঠিক আছে যে যেতিয়া আমি হৰাকে নিৰ্ণয় কৰিম তেতিয়া কোনটো মূলৰ আগত কি চিহ্ন আহিব ইয়াৰ পৰা তোমালোকে সহজে কৰিব পাৰিবা ঠিক আছে সো এটা হল কোশ্চেন নম্বৰ 2 ঠিক আছে সো আমি নেক্সটৰ ভিডিওত আমি পৰৱৰ্তী ভিডিওত এক্সাৰসাইজ 4.4 ৰ বাকি কেটা কোশ্চেনৰ বিষয়ে ডিসকাস কৰিম সো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দ্য নেক্সট ভিডিও